আসসালামু আলাইকুম। তো বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো বন্ধু-বান্ধৱীসকল বৰ্তমান হৈছে ৰমজানৰ মাহ। ৰমজান মাহত যেতিয়া চেহেৰি খাব উঠো বা চেহেৰি খোৱাৰ আগমুহূৰ্তত বা চেহেৰি নাখাওঁতে আৰু যদি কেনেবাকৈ ফৰজ গছল হয়, ফৰজ গছল মানে কিছুমানে হয়তো বুজি নাপাবও পাৰে, বেছিভাগেতো বুজি পায়। তাৰ মাজত যদি কোনোবাই বুজি নাপায় তো কৈ দিছোঁ, ফৰজ গছল মানে হৈছে স্বপ্নদোষ। যদি কাৰোবাৰ চেহেৰি খাব ধৰ আধা ঘণ্টামান আছে আৰু বা চেহেৰি খোৱাৰ আগমুহূৰ্তত আৰু কোনোবা বেয়া সপোন দেখিলে স্বপ্নদোষ হ'ল বা ফৰজ গছল হ'ল, তেতিয়া আপুনি যদি তেনেকৈ চেহেৰি খাই দিয়ে বা চেহেৰি খোৱাৰ পিছত নামাজ পঢ়ি আহি যেতিয়া আপুনি শোৱাৰ পিছত যদি ফৰজ গছল হয়, তেন্তে সেই ৰজাটো কি ভংগ হৈ যাব নেকি? বা তেনেকৈ যদি আপুনি ৰোজা ৰাখে, আপোনাৰ ৰোজাটো হ'বনে? এই বিষয়ত আজি কথা পাতিম। বেছি দীঘলীয়া ভিডিঅ' নহয়, অলপ চমু ভিডিঅ', কিন্তু জানিবলগীয়া কথা এইটো। বহুতে হয়তো নাজানে আৰু বহুতে জানে। যিসকলে জানে তেওঁলোকে ভিডিঅ'টো নাচালেও হ'ব। তো বন্ধু-বান্ধৱীসকল, যদি আপুনি ধৰক টোপনি মাৰি আছে, কিন্তু আপুনি গম পালে যে ফৰজ গছল হ'ল, তেতিয়া আপুনি গম পালে যে চেহেৰি খাবৰ মানে টাইমো আছে, চেহেৰি খাবৰ টাইম আছে, কিন্তু এতিয়া ফৰজ গছলৰ মই কি কৰোঁ? যদি আপুনি ধৰক তেতিয়া মানে আপুনি চেহেৰি খোৱাৰ আগমুহূৰ্তত গাটো ধুই ল'ব লাগিব। গা চা ধুই চেহেৰি খাই নামাজ পঢ়িব যাব পাৰিব। আৰু যদি ধৰক আপুনি সাৰ পাই গম পালে যে আপোনাৰ ফৰজ গছল হৈছে, কিন্তু ইফালে 5 মিনিট বাকী আছে চেহেৰি খোৱা টাইম, তেতিয়া আপুনি কি কৰিব? ফটককে মানে চেহেৰিটো আগতে খাই ল'ব। উঠিয়ে মানে চেহেৰিটো খাই ল'ব, কিন্তু চেহেৰিটো খাই লগালগ আপুনি তাৰমানে 1 ছেকেণ্ডত নৰখিব, লগালগ আপুনি গা ধুব, গা চা ধুই নামাজ পঢ়িব যাব। আৰু তেনেকৈ যদি আপুনি ৰোজা ৰাখে, একদম ইনশাআল্লাহ হৈ যাব বুলি কৈছে। আৰু এটা প্ৰশ্ন হৈছে, যদি আপুনি ধৰক চেহেৰি খাই নামাজ চামাজ পঢ়ি ফজৰৰ নামাজ পঢ়ি আপুনি শুই থাকিলে অলপ সময়, তেতিয়া যদি আপোনাৰ ফৰজ গছল হয়, তেতিয়া আপুনি যদি তেনেকৈ ৰোজা ৰাখে, আপোনাৰ ৰোজাটো ভংগ হৈ যাব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু তাৰ উত্তৰটো হৈছে এইটো যে যদি আপুনি তেনেকৈ চেহেৰি খোৱাৰ পিছত বা ফজৰৰ নামাজ পঢ়ি যায় শুই থকা সময়ত বা দিনত আৰু আপুনি ৰেষ্ট লৈছিল, অলপ শুইছিল, তেতিয়া যদি আপোনাৰ তেনেকুৱা হয়, তেনেহ'লে আপুনি চিন্তা কৰিবলগীয়া কথা একো নাই। আপুনি ধুনীয়াকৈ গাটো ধুই ল'ব, লগালগ যেতিয়া আপুনি যেতিয়া মানে গম পাব কথাটো, তেতিয়া সেই মুহূৰ্ততে 1 ছেকেণ্ডো লেট নকৰি আপুনি গা ধোৱাৰ পিনে গৈ গা চা ধুই ল'ব আৰু আপুনি পবিত্ৰ হৈ থাকিব। আপোনাৰ ৰোজা ইনশাআল্লাহ ভংগ নহয়, ধুনীয়াকৈ ৰোজাটো কমপ্লিট হৈ যাব। চ' এইটোৱে আছিল চমু ভিডিঅ' আৰু জানিব লগা কথা। আৰু আপোনালোকে এইখিনি কথা কোনে কোনে জানিছিল আগতে কমেণ্ট কৰিব, আৰু যদি জনা নাছিল আপোনালোকে জানিলে। ত' এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। ত' ধন্যবাদ।